যেহেতু কংগ্ৰেছৰ একেবাৰে দুৰ্যোগ বুলি ক'ব লাগিব, যিটো সময়ত অসমত কংগ্ৰেছৰ স্থিতি প্ৰায় নাই বুলিয়ে ক'ব লাগিব। হেমন্ত বৰা হিচাপে ভোট দিব নে ৰিপুণ বৰা হিচাপে ভোট দিব নে ভূপেন বৰাক তেওঁলোক চাই পেলাই আপোনাক ভোট দিব? কিমান ভোটত জয়লাভ হ'ম বুলি ভাবিছে? এতিয়া দেখা পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত পোৱা গৈছে। আনফালে যদি এতিয়া বিজেপি দলৰ তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত প্ৰায় এতিয়া ব্যস্ত হৈছে, আনফালে কংগ্ৰেছীৰ যিসকল প্ৰাৰ্থিত্ব লাভ কৰিছে তেওঁলোকৰ মাজত এতিয়া ব্যস্ততা প্ৰায় দুগুণে বৃদ্ধি হোৱা দেখা পোৱা গৈছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ গহপুৰৰ কলাবাৰীত। আমি এই মুহূৰ্তত উপস্থিত যিহেতু জিলা পৰিষদ হিচাপে যি কংগ্ৰেছৰ পৰা এটা প্ৰাৰ্থিত্ব লাভ কৰা আজি আমাৰ কাষত আছে হেমন্ত বৰা ডাঙৰীয়া, আমাৰ কাষত আছে। আমি তেখেতলৈ যাব বিচাৰিছোঁ। প্ৰথমে আজি আপোনাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে আজি আপুনি এই নিৰ্বাচনী প্ৰচাৰখনত কি কাৰণে প্ৰথমটো ভৰি খোজ থলে? মই আচলতে যদি নতুন নিৰ্বাচনী ৰাজনীতিত মই নতুন হয়, কিন্তু মোৰ পোষ্টটো অসম প্ৰদেশ কংগ্ৰেছৰ মই উপাধ্যক্ষ হয় কৃষক কংগ্ৰেছৰ। তো এই জেগাটোলৈ অহা মোৰ প্ৰথম উদ্দেশ্যটো হ'ল যে বস্তুটো ৰাজনীতিৰ যিটো প্ৰভাৱ, কংগ্ৰেছৰ যিটো প্ৰভাৱ কিছুদিনৰ পৰা আপোনালোকে জানে, কিছুদিনৰ পৰা অলপ শীতল হৈ আছিলে আমাৰ গহপুৰ অঞ্চলত, শীতল হৈ আছিলে। শীতল হৈ থকাৰ কাৰণত আমি ভাবিলোঁ যে যিহেতু পৰিৱেশ এটা আনিব লাগিব অসমত, যিদৰে এটা কংগ্ৰেছৰ পৰিৱেশ আহিছে সেইদৰে গহপুৰতো এটা কংগ্ৰেছৰ পৰিৱেশ আনিব লাগিব। সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে, নতুনকৈ আনিবৰ কাৰণে মই ভাবিলোঁ যে অকল আনৰ ওপৰত ভৰসা কৰি থকাতকৈ নিজে কিয় নোৱাৰোঁ, ময়োতো পাৰোঁ, ময়োতো এজন কংগ্ৰেছ কৰ্মী, ময়োতো কংগ্ৰেছৰ এজন সতীৰ্থ সকলোৰে লগত। গতিকে সেইভাৱে যাতে মই নিজৰ লগত থাকি নিজেই যাতে ইয়াত এটা আপোনাৰ উদাহৰণ যদি চাই যে হজৰত মহম্মদে কি কাৰণত মিঠাই এৰিছিল। এজন বাচ্চাই সুধিছিল যে মোৰ আইতাকে ক'লে যে মোৰ নাতিটোৱে মিঠাই খায়। হজৰত মহম্মদে ওচৰলৈ গ'ল যে ইয়াক মিঠাই এৰুৱাব লাগে, নহ'লে তেওঁৰ পেটটো ডাঙৰ হৈ গৈছে, তাৰ বেমাৰ হৈছে। তো হজৰত মহম্মদে ক'লে আজি নহয় আপুনি 4 দিনৰ পিছত আহক। হজৰত মহম্মদে নিজেও মিঠাই খুব ভাল পাইছিলে। গতিকে সেইটো কাৰণত তেখেতে মিঠাই নিজে এৰি পেলাই অভিজ্ঞতা লৈ সেই বাচ্ছাটোক ক'লে যে তুমি আজিৰ পৰা মিঠাই নাখাবা। গতিকে মই যদি সকলোকে কওঁ আপুনি এইটো কৰক, আপুনি এইটো কৰক, আপুনি জিলা পৰিষদত উঠক, সকলোৱে ভাবিব যে এওঁ কিয় নুঠে। সেইকাৰণে মই নিজে উঠিছোঁ। হয়, খুব সুন্দৰভাৱে আপোনাৰ মন্তব্য দাঙি ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু কংগ্ৰেছৰ একেবাৰে দুৰ্যোগ বুলি ক'ব লাগিব, যিটো সময়ত অসমত কংগ্ৰেছৰ স্থিতি প্ৰায় নাই বুলিয়ে ক'ব লাগিব, সেই সময়ত আপুনি আজি বুকুত অত্যন্ত সাহস, স্পষ্টবাদী, লগতে আপুনি উচ্চ শিক্ষাৰে আজি আপুনি এজন হৈ ৰাইজৰ ওচৰত ভোট ভিক্ষা মাগিছে, কি ক'ব বিচাৰিব? মই ভোট ভিক্ষা মগা বুলি নহয়, মই প্ৰাৰ্থনা মাগি আহিছোঁ। মই প্ৰাৰ্থনাৰ কাৰণেহে আহিছোঁ, সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ যে আপোনালোকে মৰম কৰা, আপোনালোকে শ্ৰদ্ধা কৰা, আপোনালোকে ভাল পোৱা কংগ্ৰেছৰ দলটি আকৌ সতেজ হৈছে। গতিকে আপোনালোক আহক, আপোনালোকে আমাক বিচাৰি আছিল। আমি হয়তো আপোনালোকৰ পৰা এটা নিৰ্দিষ্ট দূৰত গুচি গৈছিলোঁ, আপোনালোকে সেই মৰমটো আমাক দিয়া নাছিলে বাবদ আমি গৈছোঁ। এতিয়া ৰাইজে আমাক বিশ্বাস কৰিছে, মৰম দিছে, আৰু সেইটো কাৰণত আমি ঘূৰি আহিছোঁ ৰাইজৰ মাজত। হয়, নিশ্চয়কৈ আমি আজি কথা পাতিবলৈ চেষ্টা কৰিছোঁ কলাবাৰী যি জিলা পৰিষদ হেমন্ত বৰাৰ লগত আমি পোনপটীয়াকৈ তেখেতৰ লগত কিছু বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ পৰা আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ, বৰ্তমান ৰাইজে হেমন্ত বৰা হিচাপে ভোট দিব নে ৰিপুণ বৰা হিচাপে ভোট দিব নে ভূপেন বৰাক তেওঁলোক চাই পেলাই আপোনাক ভোট দিব, নে আপুনি নিজৰ স্থিতিত অটল থকাৰ কাৰণে আপোনাক ভোট দিব? প্ৰথম কথা হ'ল ৰাইজে কংগ্ৰেছক ভোট দিব। তো আজি এজন আছে, কাইলৈ এজন আছে। চাওক, কংগ্ৰেছ কেতিয়া আৰম্ভ হৈছিল আৰু কংগ্ৰেছ এতিয়া ক'ত আহিছে, তাৰ মাজত বহুত নেতা ঢুকাল, স্বৰ্গগামী হ'ল, কোনোবা আঁতৰি গ'ল। কংগ্ৰেছ একেই আছে। গতিকে কংগ্ৰেছক চাই ভোট দিব। মই আজি আছোঁ, কাইলৈ মোৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মই হয়তো পৃথিৱী এৰি গুচি যাম, তেতিয়াও কংগ্ৰেছ থাকিব। গতিকে মোক চাই ভোট দিবলৈ কোনো নাহে। কংগ্ৰেছ দলটিক মৰম কৰে, চেনেহ কৰে। তাৰ মাজত নেতাজনৰ ব্যক্তিত্বৰ কথা থাকে, আৰু সেই ব্যক্তিত্ব মোৰ কেনেকুৱা ৰাইজে সঠিকভাৱে সিদ্ধান্ত নিজে বিবেচনা কৰি ল'ব। সেইটো মই মোৰ নিজৰ কথা কেতিয়াও ক'ব নোৱাৰোঁ। গতিকে তাত ৰাজনৈতিক নেতাজনৰ যিটো ব্যক্তিত্বৰ কথা থাকে, সেইটোত ৰাইজে বিচাৰ কৰি পেলাই দলটিক ভোট দিব। আপোনাৰ যিগৰাকী বিৰোধী প্ৰাৰ্থী বৰ্তমান নিতুল হাজৰিকা ডাঙৰীয়াও দেখা পোৱা গৈছে, দলে বলে ৰাইজৰ মাজত তেওঁলোক ভোট ভিক্ষা মগা দেখা পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে আপুনি কেইজনমান আপোনাৰ যি শুভাকাংক্ষী কাষত লৈ আজি আপুনি ভোট ভিক্ষা মাগিছে বা ৰাইজৰ কাষলৈ গৈছে, ৰাইজৰ মনৰ কথা বুজ লৈছে। কিমান আশা এইবাৰ যে ৰাইজৰ মাজত জয়লাভ হ'ম বুলি কেনেকৈ আপুনি আশাবাদী? মই আশাবাদী, হয়, সঁচাকৈ মই আশাবাদী। কাৰণ আশা আমাৰ ভিতৰৰ এটা নীৰৱ বাকচ। এই বাকচটো মই খুলিছোঁ। আশা মোক লাগে এইটো কাৰণে যে ৰাইজে শান্তিৰে, প্ৰেম ভাৱেৰে আমাক বিচাৰিছে আৰু সেই সংকেত আমালৈ পঠাইছে। আমি আহিছোঁ, আহি আমি ৰাইজৰ মৰম দেখিছোঁ, আৰু ৰাইজে আমাক বিচৰাটো তেখেতসকলে নিজে আমাক সংকেত দিছে, আৰু সেইটো কাৰণে আমি অত্যন্ত বিশ্বাসী, আৰু ৰাইজে আমাক সেইকণ কৃপা কৰিব।
তথাপি পুনৰ আপোনাক সুধিব বিচাৰিছোঁ কিমান ভোটত জয়লাভ হ'ম বুলি ভাবিছে? অদ্ভুত কথা মই ইমান অহংকাৰ মোৰ নাই, মোৰ ৰাইজৰ ওচৰত ইমান ধৃষ্টতা নাই যে মই ইমান ভোট পাম। মই এটা জানো যে এটা হ'লেও ভোট মই বেছি পাম, বাকী দুজনতকৈ মই এটা হ'লেও ভোট বেছি পাম, সেয়াই ৰাইজৰ আশীৰ্বাদ, সেয়াই মোৰ বিশ্বাস। হয়, নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইগৰাকী আছিল তেওঁ কলাবাৰী জিলা পৰিষদৰ পৰা যি হেমন্ত বৰা ডাঙৰে তেখেতে সুন্দৰ তেওঁ স্পষ্টবাদী, তেওঁ যি জিলা পৰিষদৰ পৰা তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা যি হেমন্ত বৰাই তেওঁ স্পষ্টবাদীভাৱে তেওঁ খুব সুন্দৰভাৱে তেখেতৰ মন্তব্য দাঙি ধৰিবলৈ চেষ্টা কৰে। যিহেতু তেওঁৰ বুকুত আছে অত্যন্ত হেঁপাহ, তেওঁৰ মনত আছে বহুতো ৰাইজক সেৱা কৰা, তেওঁৰ উদ্দেশ্যৰে এবাৰ ৰাইজৰ মাজলৈ আহিব বিচাৰিছে আৰু ৰাইজৰ ওচৰত তেওঁ কৈছে সকলোখিনি তেওঁৰ যদি এই অঞ্চলৰ পৰা তেওঁ যদি জয়লাভ কৰিব পাৰে তেওঁ ৰাইজৰ বাবে সদায় কাম কৰি যোৱা প্ৰতিশ্ৰুতি আজি দিয়া দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি তেওঁৰ লগত কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিলোঁ। এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা।